নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। অসমবাসী ৰাইজক কথা দুটামান কওঁ বুলি মোবাইলৰ আগত আহিব লগা হ'ল, ভিডিঅ' এটা বনাব লগা হ'ল। আপোনালোকে নিজে চিন্তা কৰি চাওক, আজি 10 বছৰ আগতে আমাৰ হিন্দু মুছলিমৰ ভিতৰত ভাতৃত্ববোধ কেনেকুৱা আছিলে, আৰু 10 বছৰ পিছত আমাৰ ভাতৃত্ববোধবোৰ কেনেকুৱা হৈ গ'ল, আপোনালোকে নিজে চিন্তা কৰি চাওক। কথাটো হয়নে নহয়? আমি অসমীয়া মানুহৰ মাজতে ডাঙৰ দীঘল হোৱা, প্ৰায়ভাগ ধৰিবলৈ গ'লে অসমীয়া মানুহে আমাৰ লগৰ বহুত আছে। আজি এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে, হিন্দু মুছলিমৰ ভিতৰত ভাগ কৰি দিছে। মুছলিমে হিন্দুক দেখিব নোৱাৰা হৈছে, হিন্দু মানুহে মুছলিমক দেখিব নোৱাৰা হৈছে। কেনেকুৱা এটা দিনকাল আহি গ'ল। সিহঁতি অকল হিন্দু মুছলিমত লাগি আছে। আজি মূল্যবৃদ্ধি কেনেকুৱা হৈছে সেইবিলাক চিন্তা নকৰে। অকল কেনেকৈ হিন্দু মুছলিম কৰি পেলাই ভোটকেইটা ল'ব পাৰোঁ সেইটো ধান্দাত থাকে। সিহঁতি খালি কেনেকৈ নিজৰ গতি দখল কৰিব পাৰোঁ সেইটো চিন্তাত থাকে। সিহঁতি কেনেকৈ ধন সম্পত্তি গতাব পাৰোঁ সেইটো চিন্তা কৰে। আজি দুখীয়া মানুহৰ পক্ষত নাই, কোনো মানুহ নাই দুখীয়া পক্ষত। দুখীয়া মানুহে মূল্যবৃদ্ধিৰ কাৰণে কক বকাই আছে। প্ৰত্যেকটো বস্তুৰ এনেকুৱা মূল্য হৈছে, দাম বাঢ়িছে বস্তুৰ। এইবিলাক চৰকাৰে নেদেখে, অকল হিন্দু মুছলিমটো দেখে। মিয়া হিন্দু, গৰীয়া মৰীয়া এইবিলাকহে দেখে খালি। এইখন অসমত আমাৰ বাপ দাদা ইয়াত জন্ম হৈছে, বাপ দাদা মৃত্যু হৈ গ'ল। সেইবিলাক মানুহক দেখিব নোৱাৰে। অকল হিন্দু মুছলিম এইবিলাক কিহৰ কাৰণে হৈছে? চৰকাৰে দায়িত্ব হ'ল মানুহৰ উন্নতি কৰা, দেশখনৰ উন্নতি কৰা, সেইবিলাক হ'ল চৰকাৰৰ কাম। হিন্দু মুছলিম কৰিলে দেশখন কি আগুৱাই যাব নেকি? আপোনালোকে নিজে চিন্তা কৰি চাওক। আজি ভাতৃত্ববোধবোৰ নাইকিয়া হৈ গৈছে, মানুহৰ মাজত মৰম চেনেহবোৰ নাইকিয়া হৈছে। দেশখন কোনফালে গতি কৰিছে আপোনালোকে নিজে চিন্তা কৰি চাই লওক। কথাকেইটা কি হিচাপত কথাকেইটা ক'ব লগা হ'ল আপোনালোকে চব চিন্তা কৰি পেলাই। মানুহৰ কি হৈছে আজিকালি? মূল্যবৃদ্ধি ৰোধ কৰিব লাগে নে হিন্দু মুছলিম কৰিব লাগে? আপোনালোকে নিজে চিন্তা কৰি চাওক, হয়নে নহয়? ক'ব লগা ৰাস্তা নাইকিয়া হৈ গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া চব ভাগ ভাগ কৰি পেলালে। মানুহ একেই। হিন্দু মানুহক কাটিলে যিটো তেজ ওলাব, মুছলিম মানুহক কাটিলে একেটাই তেজ ওলাব। তেজৰ কোনো ভাগ নাই। আজি আপুনি যদি মেডিকেল এখনত যায়, কোনটো হিন্দু মানুহৰ তেজ কোনটো মুছলিম মানুহৰ তেজ আপুনি ধৰিব পাৰে। সকলোৱে দেখি আছে এইবিলাক। এতিয়াও কিছুমান মানুহে নেদেখা ভাও জুৰি আছে, দেখি পেলাই নেদেখা ভাও জুৰি আছে কেইটামান পইচাৰ লোভত। কাৰণ চৰকাৰখনো পইচা থকা চৰকাৰ, সেইকাৰণে পইচা ছটিয়াইছে যেনি তেনি। অসমবাসী ৰাইজক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে পইচাৰ দিশে নাচাব, মানৱতাটো চাব। আপোনালোকে মানৱতাটো লাগে, মানৱতাটো নহ'লে কোনো কাম নাই। তো ভিডিঅ'টো ইমান সামৰিছোঁ। জয় অসম।